অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান উন্নয়নমূলক কাম কাজ কৰিছে অথচ পঞ্চায়ত ইলেকশ্যনত আকৌ টুপ দিছে মোবাইল ফোনত। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিটো হ'ল যে অসমৰ প্ৰত্যেকগৰাকী মহিলাক এটাকৈ মোবাইল ফোন দিব। এজন মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি এগৰাকী মহিলাক মোবাইল ফোন দিয়াটো হয় নেকি কওক? যদি মুখ্যমন্ত্ৰী এজনৰ সপোন মহিলাক আচলতে মোবাইল ফোন দিয়া, তেতিয়াহ'লে মই ভাবোঁ যে সেই মুখ্যমন্ত্ৰীজনৰ পৰা অসমৰ মানুহে পাবলগীয়া একো নাই। সেইজন এজন দুৰ্বল, নিশকটীয়া, দূৰদৰ্শীহীন এজন অপদাৰ্থ মুখ্যমন্ত্ৰী বুলি মই ভাবোঁ। তো অসমৰ মুখ্যমন্ত্ৰীজনৰ সপোন হ'ব লাগে অসমৰ প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিয়া আৰু অসমৰ প্ৰত্যেকজন পুৰুষক চাকৰি দিয়া আৰু অসমৰ প্ৰত্যেকজন পুৰুষ আৰু মহিলা, যুৱক আৰু যুৱতীক চাকৰি দি সকলোৱে যাতে মোবাইল ফোন কিনিব পাৰে তাৰ ব্যৱস্থা কৰিব পৰাটোহে অসমৰ মুখ্যমন্ত্ৰীজনৰ কৃতিত্ব। আজি মুখ্যমন্ত্ৰীজনে আপোনালোকে দেখিছে MP ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিছিলে। কি বুলি প্ৰতিশ্ৰুতি দিছিলে? যে অসমৰ সকলো মহিলাক অৰুণোদয় দিয়া হ'ব, ৰেচন কাৰ্ড থকা সকলো মহিলাক অৰুণোদয় দিয়া হ'ব। দিলেনে? নিদিলে। অসমৰ সকলো মহিলাক অৰুণোদয় 3000 টকাকৈ দিয়া হ'ব। দিলেনে? নিদিলে। অসমৰ সকলো মহিলাক 10,000 টকাকৈ দিয়া হ'ব, মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিলে। দিলেনে? নিদিলে। অসমৰ সকলো মহিলাক 10,000ৰ পাছত 25,000 টকা দিয়া হ'ব। দিলেনে? নিদিলে। অসমৰ মহিলাবিলাকক কৈছিলে যে তোমালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম, মাৰি দিলেনে? নিদিলে। মাইক্ৰ' ফাইনেন্সৰ ধাৰ এতিয়ালৈকে মাৰি নিদিলে। 22,500 কোটি টকাৰ ভিতৰত অকল 2,000 কোটি টকা ধাৰ মাৰি দিলে। অসমৰ মহিলাবিলাকক কৈছিলে যে তোমালোকক আমি 1 লাখ সোণ দিম বিয়া পাতিবৰ কাৰণে। দিলেনে? নিদিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে এটাকৈ প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ মহিলাসকলক সকলোকে 10,000 টকা দিব, 25,000 টকা দিব, সকলোকে অৰুণোদয় আঁচনি দিব, সকলোকে দেই ৰেচন কাৰ্ড থকা অৰুণোদয় আঁচনিৰ পৰিমাণ 3,000 টকা হ'ব। তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ সকলো মহিলাকে 1 লাখ সোণ দিব, অসমৰ সকলো মহিলাকে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিব। এটা প্ৰতিশ্ৰুতিও অসমৰ মুখ্যমন্ত্ৰীয়ে পালন নকৰিলে আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেখেতে এটা মোবাইল দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীজন হ'ল অসমৰ আটাইতকৈ মিছলীয়া মানুহ, আটাইতকৈ 2 নম্বৰী মিছলীয়া ঠগ দগাবাজ মানুহ। আৰু সেইকাৰণে পঞ্চায়ত ইলেকশ্যনত মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি মোবাইল ফোন দিম বুলি অসমৰ মানুহক, অসমৰ মহিলাসকলক আকৌ ক্ৰয় কৰিবৰ কাৰণে, আকৌ মগজু ক্ৰয় কৰিবৰ কাৰণে যি কাম কৰিব খুজিছে তাৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী গৰজি উঠিব লাগে আৰু সমগ্ৰ অসমবাসীয়ে বিজেপিৰ বিৰুদ্ধে ভোট দি এইবাৰ বিজেপিক বিপুল ভোটত পৰাজিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।